হাই গাইজ, আপোনালোকৰ কি খবৰ? বোধ কৰোঁ সকলোৱে ভালে আছে চাগে, আৰু মই ভালে আছোঁ। আৰু আজি মই এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ৰেচিপিটো হ'ল মমোজ বনাম মই, আৰু ঘৰতে এনেদৰে মোৰ নিচিনাকৈ ট্ৰাই কৰিবচোন গাইজ। মমোজ বনাবৰ কাৰণে কি কি সুবিধাজনক বস্তু লাগিব সেইটো বিষয়ে মই অকণমান কৈ দিছোঁ। আৰু প্ৰথমতে আপোনালোকে ময়দা ল'ব, আৰু ময়দাৰ লগত আপোনালোকে বন্ধাকবি মিলাই দিব পাৰে, এড কৰিব পাৰে, আৰু গাজৰ আৰু কেপচিকাম দিব পাৰে, আৰু গৰম মছলা আপোনালোকে তাত প্ৰয়োগ কৰিব পাৰে, আৰু পিঁয়াজ দিব। আৰু তেনেদৰে ময়দাৰ লগত আপোনালোকে সম্পূৰ্ণভাৱে বস্তুখিনি তৈয়াৰী কৰি ল'ব। তাৰপিছত বেলনাখনত আপোনালোকে বেলি ল'ব, আৰু আপোনালোকৰ পৰিমাণত যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে বনাব পাৰে। আৰু চব গাইজ মই নিজে তৈয়াৰী কৰিছোঁ। আৰু ইগ দিব তাৰ লগতে, আৰু ইগ দিলে খুবেই ভাল লাগে। আৰু অন্য ধৰণেও বনাব পাৰে, ইগ নিদিলেও বনাব পাৰে। আৰু খাই চাবচোন গাইজ কেনেকুৱা পায়। আৰু আমি খাই ভালে পালোঁ, নিজৰ হাতৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হয়। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব, আৰু লগতে ছাপোৰ্ট কৰিব। আৰু প্লিজ সকলোৱে মোক ছাপোৰ্ট কৰক, আৰু কেনেকুৱা পালে আপোনালোকে মোক জনাবচোন, কমেণ্ট কৰিবচোন গাইজ। শেষত সকলোলৈ মই ধন্যবাদ থাকিল, আৰু মোৰ ভিডিঅ'টো চাবৰ বাবে মই বহুত থেংক ইউ। চোৱাচোন সিজিছে না? লাগি গ'ল, ওপৰত লাগি গ'ল, দেখোন লাগি গ'ল। মই আহিলেহে কৰিব মন যায়। ধুনীয়া হৈছে। বহুত গৰম।